নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত এটা খুব গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম। এই কাৰণে গুৰুত্বপূৰ্ণ বুলি কৈছোঁ কাৰণ সাধাৰণতে যেতিয়া আমাৰ কুণ্ডলীত শনি অশুভ হৈ থাকে অথবা শনি দশা অন্তৰ্দশা সময়ত আমাৰ এটা স্বাভাৱিকতে ভয় ভাৱ সোমাই থাকে অথবা শনিৰ চাৰে চাতি এইটো জানে চাৰে চাতি সময়খিনিত বিশেষকৈ কোৱা যায় যে বহুত মানুহৰ মানে সমস্যা আহি যায়, বিশেষকৈ আৰ্থিক দিশটো, বিশেষকৈ শনি দশাত বিশেষকৈ আৰ্থিক দিশটো খুব আপোনাৰ অধপতন হোৱাৰ সম্ভাৱনা থাকে। তাৰ লগত শাৰীৰিক অসুস্থতা, কাৰণ আমি জানো যে শনি দশাত যদি অসুখ বিসুখ হয় সাধাৰণতে সি দীৰ্ঘদিনীয়া হয় আৰু আপোনালোকে মনত ৰাখিব। গতিকে শনিৰ দশা বিশেষকৈ কেতিয়াবা দেখা যায় যে আপোনাৰ এই সময়খিনিত কিছুমান অসুখ বহুত দীৰ্ঘদিনীয়া হৈ যাব পাৰে। বিশেষকৈ শনিৰ দশা বিশেষকৈ চাৰে ছটিৰ সময়ত যদি কিবা এটা হৈ যায় সেইটো অলপ আহি যায়, দীঘলীয়া হয় অসুখ বিসুখ। গতিকে সেই ক্ষেত্ৰত স্বাভাৱিকতে আমি জ্যোতিষীসকলে কিছুমান প্ৰতিকাৰৰ কথা কওঁ। বিশেষ এই প্ৰতিকাৰৰ লগত যেতিয়া আমি গ্ৰহৰত্ন কথা কওঁ, এইটো মই আগতে কৈছোঁ, হয় আপুনি এমেথিছ অথবা নীলম এই দুটাই ৰত্ন ধাৰণ কৰা যায়, দিয়া যায়। তাৰ বাহিৰেও কথা হ'ল কি চাত্বিক প্ৰতিকাৰ কথা আছে যে আটাইতকৈ যদি চাত্বিক প্ৰতিকাৰখিনি ভালকৈ কৰিব পৰা যায়, এই বিষয়টোৰ ওপৰত বহুত কথা আহি পৰে যে আমাৰ প্ৰথম কিন্তু জ্যোতিষৰ কিন্তু প্ৰথম প্ৰতিকাৰ কিন্তু চাত্বিক প্ৰতিকাৰ, যদিও গ্ৰহৰত্ন দিয়ে সেইটো 2 নম্বৰ, সেইটো ৰাজসিক প্ৰতিকাৰ 3টা। গতিকে আপোনালোকে জানিব যিটো প্ৰথম মই কৈ থাকোঁ চাত্বিক প্ৰতিকাৰ কৰোঁ, সাত্বিক প্ৰতিকাৰটো হ'ল নিজৰ আধ্যাত্মিক ফালৰ পৰা নিজৰ মনটোক স্থিৰ কৰি পেলাই আপুনি যদি চাত্বিক প্ৰতিকাৰখিনি ভালকৈ কৰিব পাৰে তেনেহ'লে যিকোনো সমস্যা সমাধান কৰাৰ পথ আপোনাৰ আহি যাব। গতিকে চাত্বিক প্ৰতিকাৰখিনি কোৱা যায় প্ৰথম, পিছতে ৰাজসিকটো হৈছে গ্ৰহৰত্ন আৰু 3 নম্বৰটো তামসিক। আমি যেতিয়া এই ধৰক যিখিনি আখুৰিক তান্ত্ৰিক পদ্ধতি বিক্ষম সেইটো আপোনাৰ তামসিকত পৰি যায়। এই ৰাতি কৰা কিবা অমৰ গ্ৰহৰ ৰাতি কৰিব লাগিব পূজা অমুকটো সেইবিলাক। গতিকে প্ৰথমখিনি। তাৰ বাহিৰেও আৰু আছে এটা প্ৰতিকাৰ, সেইটো হ'ল আপোনাৰ যিবিলাক গছৰ মূল লৈ পেলাই আছে, এই কোনটো গ্ৰহৰ সেই গছৰ মূলটোৰ পৰা সিমান এটা মানে সিমান সুফলটো কম, একদম কম কাৰণে আমাৰ স্বাভাৱিক সেইটো কথা দিয়া নাযায় বা কোৱা নাযায়। কিন্তু এইকেইটা কোৱা যায় বিশেষকৈ এই ৰত্ন আৰু এই চাত্বিক প্ৰতিকাৰ। আজি মই আপোনালোকৰ লগত ক'ম কিন্তু চাত্বিক প্ৰতিকাৰৰ কথা ক'ম। শনিৰ চাৰে ছটি হওক বা শনিৰ দশা বা অথবা অন্তৰ্দশা চলি থকা সময়ত যদি আপোনাৰ অশুভ হৈ থাকে তেতিয়া আপোনালোকৰ নিশ্চয় আৰ্থিক সংকটত আহিবই। ঘৰখনত আপোনাৰ বেমেজালি আহি যাব, আপোনাক প্ৰত্যেক বহু কামত বাধা পাব, আপোনাৰ অসুখ বিসুখ দীঘলীয়া হিচাপত চিকিৎসা হয়, দীঘলীয়া চিকিৎসা হয় মানে টকা পইচা আৰ্থিক দিশ আহি গ'ল। তেতিয়া আমি স্বাভাৱিকতে কওঁ যে আপোনালোকে শনি মন্দিৰত গৈ কিছু দান কৰক। কওঁ আমি দান যে আপোনালোকে বিশেষকৈ শনি মন্দিৰত গৈ কি আমি কওঁ যে আপুনি অমুক দান কৰোঁ। তাৰমানে আমি কওঁ যে যিখিনি শনিৰ দান বুলি কোৱাৰ লগে লগে আপোনাৰ আহি পৰে কলা তিল, কলা মাহ, আপোনাৰ কলা বস্ত্ৰ, লোৱাৰ সামগ্ৰী এইখিনি। তাৰ বাহিৰেও আৰু কি যে আপোনাৰ যিবিলাক খৰা বা সেনেকুৱা টাইপৰ মানুহক দান দিব, লেঙেৰা মানুহক দান দিব লাগে শনিৰ দশা কালত। কিন্তু আপোনাক কৈ থৈ দিলোঁ। মই ক'ব বিচাৰিছোঁ এটা বিশেষ কথা যে এই সময়ত যেতিয়া আমি কওঁ যে আপুনি শনি মন্দিৰত গৈ অকণমান শৰাই বা দান দক্ষিণা আগবঢ়াব, তাতো নিশ্চয় আপুনি প্ৰদীপ জ্বলাবই, চাকি জ্বলাবই। মই সেই বিষয়টো ক'ব যাওঁ। আগৰ ভিডিঅ' এটাত মই কৈছিলোঁ যে প্ৰদীপ জ্বলাওঁতে বা চাকি জ্বলোৱাতে বিশেষকৈ ঘিৰ চাকিৰ কথা কৈছিলোঁ। মনত কৈছিলোঁ অতি উত্তম ঘিৰ চাকি। কিন্তু ঘিৰ চাকিৰ কথা হ'ল যে কোৱা আছে যে ঘিৰ চাকি জ্বলালে স্বয়ং মা লক্ষ্মীও সন্তুষ্ট হয়, বিশেষকৈ বিষ্ণুদেৱ
বিষ্ণু সন্তুষ্ট হয়, তাৰ লগত অন্য দেৱ দেৱীও সন্তুষ্ট হ'ব বুলি এটা মানে বিশ্বাস। গতিকে সেইকাৰণে ঘিৰ চাকিটোক অতি উত্তম বুলি কোৱা হয়। মোৰ এই ভিডিঅ'টো এটা কথা কোৱা নহ'ল, মই কৈছোঁ সেইটো কথা যে আপোনালোকে য'ত পাওঁত এবাৰ হ'লেও ঘিৰ চাকিৰ কথা কৈছোঁ, কথা আছে, তাৰ খৰচৰ কথা আছে। বাকীখিনি আপোনালোকৰ সৰিয়হ তেলৰ চাকি জ্বলালেই হ'ল। কিন্তু এটা কথা মোৰ ৰৈ গ'ল দেই, সেইকাৰণে আজি এই ভিডিঅ'টো ক'ব লগা হ'ল যে বিশেষকৈ শনিৰ যেতিয়া কৰিব, শনিৰ ক্ষেত্ৰত কিন্তু ঘিৰ চাকি উত্তম বুলি ধৰা নহয়। চাব কিন্তু মই সেইকাৰণে কৈছোঁ যে যদি আপুনি শনি মন্দিৰত যায় বা শনিৰ উদ্দেশ্যে যদি আপুনি চাকি বা বন্তি জ্বলায়, ক'ত জ্বলাব লাগে? একচুৱেলি আহঁত গছৰ গুৰিত, শনিবাৰে আহঁত গছৰ গুৰিত জ্বলাব লাগে কিন্তু শনিৰ, সেইটো মই কৈ থৈ দিলোঁ। গতিকে যিহেতু ঘৰৰ ভিতৰত নহয়, শনিৰ কোনো পূজাই ঘৰৰ ভিতৰত নহয়, যে বাহিৰতে হয়, গতিকে আপোনালোকে বাহিৰত দিলেও চাকি বন্তি শনিবাৰে কথা আছে, শনিৰ উদ্দেশ্যে দিলে সেইটো বেলেগ, বা তাতে মন্দিৰত দিয়াই ভাল। এই যে মই কৈছিলোঁ যে ঘিৰ চাকি অতি উত্তম, কিন্তু শনিৰ ক্ষেত্ৰত হ'ল কি ঘিৰ চাকি অথবা মমবাতি শনিদেৱৰ উদ্দেশ্যে আগবঢ়াব নালাগে। এইটো কিন্তু জানিবলগীয়া বিষয় কৈছোঁ, কাৰণ যদি আপুনি ঘিৰ চাকি হওক বা মমবাতি জ্বলায়, মমবাতি এই দুটা শনিৰ ক্ষেত্ৰত কিন্তু প্ৰযোজ্য নহয়, মনত ৰাখিব। শনিৰ নামৰ আপোনাৰ চাকি বন্তি জ্বলালে শনিবাৰেও এতিয়াও কিন্তু প্ৰযোজ্য নহয়। তাৰ ফলত শনিৰ পৰা আপোনাৰ আশীৰ্বাদ বা কৃপা লাভ নকৰা বুলি কোৱা আছে। মূল কাৰণটো হ'ল শনিদেৱৰ অতি প্ৰিয় তেল হ'ল কিন্তু আপোনাৰ তিল তেল। তিল তেল, আৰু যদি তিল তেল ব্যৱহাৰ কৰা নাযায় তেতিয়াহ'লে কি এটা নিয়ম হ'ল কি যে সৰিয়হৰ চাকি জ্বলালেও তাত অকণমান চিকুটমান তিল দিব লাগে, ক'লা তেল দিব লাগে। মনত ৰাখিব, আপোনালোকক কৈ থৈ দিলোঁ। যদি আপোনালোকৰ কাৰোবাৰ দশা চলি আছে, যদি কাৰোবাৰ যদি 4.5 চলা বুলি কৈ আছে, সুধিছে কোনোবা এজনে মোক 4.5, মই ক'ম বাৰু 4.5 বিষয় বস্তুটো অলপ দীঘলীয়া হ'ব, 4.5 প্ৰতিঘাতটো মই কৈ দিম বাৰু আপোনালোকক। যিবিলাকৰ শনি ভয় খাই আছে 4.5 বিশেষকৈ চলি থাকে, এতিয়া কাৰ চলি আছে মুখ্যতঃ 4.5 চলি আছে, সেইবিলাকৰ কি কয় মীন ৰাশিত চলি আছে। মীন ৰাশিৰ লগত কাৰ থাকিব? কুম্ভৰ থাকিব, আৰু কাৰ থাকিব? মেঘ ৰাশি থাকিব। এই তিনিটাৰে কিন্তু 4.5টো কিন্তু এই তিনিটাৰে চলি আছে, মনত ৰাখিব, আপোনালোকক কৈ দিছোঁ। আৰু তাতো আৰু এটা কথা আছিল, ধায়া বুলি কোৱা আছে এটা শব্দ, সেইটো সপ্তম স্থানত যিটো পৰি যাব। বিশেষকৈ ধৰক এতিয়া মীনত থাকিলে সপ্তমটো কন্যা, কন্যা ৰাশিৰ মানুহৰ কিন্তু ধায়া চলি আছে, বহুত কথা থাকে। গতিকে এনেকুৱা কথা যে বস্তুটো সেনেকুৱা কিছু প্ৰভাৱ পৰি যায়, তাৰমানে সমসপ্তমতো পৰি যাব, সেইটো ধায়া বুলি কয়। আৰু যিটোত থাকে সেইটো আপোনাৰ 4.5, সেইটো হ'ল এই আৰু মই ক'ম লামচাম, সেইটো আচলতে বেলেগকৈ মই ভিডিঅ' এটা কৰি দিম, তেতিয়া আপুনি ক্লিয়াৰ হ'ব। মই ক'ব গৈছোঁ যে এই যেতিয়া জ্বলাব, বন্তি জ্বলাব বা চাকি জ্বলাব শনি মন্দিৰত গৈ, তেতিয়া আপোনালোকেতো ক'লোৱে তাৰ লগত এইখিনি দান বস্তু দিব লাগে। এইটো ক'লোঁ যে ক'লা মাহ, ক'লা তিল, ক'লা কাপোৰ বা লোৱাৰ সামগ্ৰী, যিখিনি আনুষংগিক এইখিনি মোটামুটি মূল এইখিনিয়ে। কিন্তু যিহেতু লোৱাটো শনিৰ প্ৰিয় বস্তু, প্ৰিয় ধাতু লোৱাটো, গতিকে সেইকাৰণে কৈছোঁ। গতিকে এইখিনি বস্তু দিব লাগে, সৰু কটাৰী হওক বা সৰু লোহাৰ কৰাহেই হওক, এনেকুৱাকৈ দান দিব লাগে। আৰু ক'লা কাপোৰ আপুনি দিব পাৰে, নিদিলে আপুনি এটা ক'লা ছাতি দিব পাৰে দান সৰুকৈ, মন কৰিলে আপুনি ছাতি এটাই দিলে, ক'লা ছাতি, তেতিয়া কিন্তু এটা হৈ যায়, লোৱাটো হৈ গ'ল, কাপোৰো হৈ গ'ল ক'লা। সেনেকুৱা কিছুমান বস্তু, এনেকুৱা বস্তু। এই যে ক'লোঁ যে তাত কি হ'ল, তিল তেল মুখ্য প্ৰিয়, অতি প্ৰিয়, তেতিয়া শনি অতি সোনকালে সন্তুষ্ট হোৱা বুলি কোৱা হয়, বা শনিৰ কৃপা লাভ কৰা বুলি কোৱা হয়।
তিল তেলত গতিকে তিল তেলটো সলনি ক'ত কিনিব যাব গতিকে আমাৰ সৰিয়হ তেলৰ ঘৰৰ যি থাকে না তিল অকণমান এচুকুটমান অলপমান কেইটামান তিল তাত দি দিব লাগে তেলখিনি সৰিয়হ তেলত দিলে সেইটো আপোনাৰ অত্যন্ত শুভ তেতিয়া আপুনি শনিৰ পৰা আপুনি কৃপা বা শনিৰ দায় দুখ যাতে কাটা যায় কাটাৰ সহজ উপায় এইটো বিশ্বাস আৰু এইটো কৰি চাব পাৰে ভাল কৰাটো ভাল আৰু শনিবাৰ পাৰিলে কিন্তু একচুৱেলি আপোনাৰ কিমানটা আলিব লাগে আমি যে কওঁ শনিবাৰ উপবাস থকাটো শনিবাৰে যদি আপুনি পালে যিবিলাকৰ দশা চলি আছে দে কৈছোঁ বা অন্তৰ্দশা চলি আছে সেইবিলাকৰ কথা হ'ল কি শনিবাৰ পালিলে কিন্তু আপোনাৰ 19টা শনিবাৰ পাৰিব লাগে তাৰো হিচাপ আছে কিছুমান 21টা আছে কিন্তু শনিৰ ক্ষেত্ৰত কিন্তু 19টা শনিবাৰে পালিব লাগে এইটো কৈ থৈ দিলোঁ আৰু এটা কথা কিন্তু আপোনালোকক ক'লোঁ যেতিয়া শনিৰ উদ্দেশ্যে আপুনি কিবা এটা বা ক'ব মনৰ ভাৱত তেতিয়া কিন্তু শনিদেৱৰ মূৰ্তিৰ মুখৰ ফালে চাই ক'ব নালাগে এইটো বহুতে নাজানে বাকী দেৱ দেৱীৰ ক্ষেত্ৰত বেলেগ মুখৰ ফালে চাওক বিষ্ণুৰ চাওক বা মা লক্ষ্মীৰ চাওক বেলেগ কথা কিন্তু শনিৰ ক্ষেত্ৰত চাব নালাগে বুলি এটা বিশ্বাস চলি আছে আপুনি যেতিয়া মনৰ কামনালৈ যাব যিহেতু আপোনাৰ মনৰ কামনালৈ যাব ঘৰত অসুখ বিসুখ চলিলে বা আৰ্থিক দিশত আপোনাৰ বেছি খেলি মেলি পাই থাকিলে আপুনি যাব তেতিয়া আপোনাৰ এটা কথাই ক'ব যে আপুনি এই প্ৰভু মোক মানে হেৰি কৰক আপুনি অকণমান দিয়াৰ চকুৰে চাওক তেতিয়া কয় কি মনৰ ভাৱ প্ৰকাশ কৰোঁতে কিন্তু ভৰি ফালে চাব লাগে শনিদেৱৰ ভৰি ফালে চাই ফালেহে একচুৱেলি নিজৰ মনোকামনা মানে প্ৰকট কৰিব লাগে অৰ্থাৎ ক'ব লাগে প্ৰকাশ কৰিব লাগে মনৰ ভিতৰত এইকাৰণে কোৱা আছে যে শনিৰ দৃষ্টিৰ কথা আমি কওঁ যে শনিৰ বেকা দৃষ্টিও কিমান ভয়ানক তাত আৰু আপুনি সন্মুখাসন্মুখে চকুৰ ফালে চাব তাৰ অৰ্থাৎ কি হয় আপোনাৰ যি উদ্দেশ্যত গ'ল তাৰ ফলত শনি কৃপা আপুনি নোপোৱা বুলি কয় অৰ্থাৎ আপুনি আৰু এটা মানে অকণমান আৰু শনি দোষ এনেই লাগি আছে আৰু আপুনি মানে সেই দোষটো আৰু বেছি মজবুত কৰা বুলি ধৰি লোৱা হয় সেইকাৰণে শনি মন্দিৰত গ'লে এনে চাওক আপত্তি নাই ভগৱান কৃপাত একো নাই কিন্তু যেতিয়া মনৰ ভাৱ প্ৰকাশ কৰিব লাষ্ট সেয়া সৎকাৰ কৰাৰ সময়ত মনত তেতিয়া কিন্তু আপোনাৰ চৰণ যুগলত দেখি চাই ক'ব লাগে অৰ্থাৎ ভৰিৰ ফালে চাইহে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব লাগে তেতিয়াই শনিদেৱৰ কৃপা লাভ কৰা বুলি কোৱা হয় এৰিছোঁ আপোনালোকে যিসকলৰ শনিৰ দশা চলি আছে যিসকলৰ শনিৰ অন্তৰ্দশা চলি আছে যিসকলৰ চাৰে চতি চলি আছে মইতো ক'লোঁ চাৰে চতি চলি থকা কাৰ চলি আছে কাৰণ কথা আছে যে এতিয়া কি আছে মীন ৰাশিৰ গৰ্ভত আছে মানে মেঘ ৰাশিৰ মূৰত আছে আৰু কুম্ভৰ চৰণত আছে এইদৰে ধৰে য'ত আছে ৰাশি হিচাপত গতিকে সেইটো গম পাইছে আপোনালোকে তাৰপিছত আৰু বিশেষকৈ ধায়াটো বেছি প্ৰবল হিচাপত কাৰ থাকিব আপোনাৰ সপ্তম স্থান থকা অৰ্থাৎ কন্যা ৰাশি আৰু এটা থাকিব কিন্তু শনিৰ 3 নম্বৰ দৃষ্টি থাকিব গতিকে আপোনাৰ বৃষ ৰাশিবিলাকৰো অলপ প্ৰভাৱ পৰি থাকে ধায়াৰ প্ৰভাৱ ঠিক বহুত কথা এইবিলাক দিছোঁ ভালে থাকক কুশলে থাকক আপোনালোকৰ শনিৰ বিশেষকৈ শনি মন্দিৰত যেতিয়াই যাব যেতিয়া শনিৰ উদ্দেশ্যে আপোনালোকে প্ৰদীপ জ্বলাব তাত এটা কথাই কৰিব মই যিখিনি ক'লোঁ সেইখিনি কৰিব হয় তিলৰ তেলৰ চাকি নহয় আপোনাৰ সৰিয়হৰ তেল দিলেও তাত অকণমান তিল কিন্তু মমবাতিও জ্বলাব নালাগে ভুলতো মমবাতি দি নহয় শনিৰ প্ৰতি এৰিছোঁ কৰি চাব সেইদিনাখন ক'ত মই এটা কথা কৈ পেলালোঁ এইকাৰণে কৈছোঁ যে ঘিৰি চাকি ক'লোঁ যে সকলো দেৱ দেৱতা সন্তুষ্ট হয় বুলি কৈছে বিষ্ণু হয় হ'ল কিন্তু শনিৰ ক্ষেত্ৰত মোৰ ৰৈ গ'ল গতিকে ভুলটো হয় আমাৰো কেতিয়াবা আজি আমি মানে কেতিয়াবা কৈ থাকোঁতে কোনোবা এটা কিবা কাৰণ ৰৈ যাব পাৰে আৰু সেইটো কাৰণে কৈছোঁ কাৰণ বহুতৰে বিশ্বাসটো থাকে নাই যে কোনোবা এজন
এইবিলাক ক্ষেত্ৰত বিশ্বাসটো মূল কথাই থাকে সকলোৰে মংগল হওক ভালে থাকক কুশলে থাকক এৰিছোঁ আৰু যিসকলে কুণ্ডলী বিচাৰ কৰিব দিছে সেইসকলৰ মই চাম লাহে ধীৰে অকণমান কিবা এটা বিশেষ কাৰণত মই ইমানে বৰ বেছি হাত দিয়া নাই গতিকে আপোনালোকে গমে পাইছে এৰিছোঁ বেয়া নাপাব থাকিব যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব ঠিক এনেকুৱা সৰু সুৰা কথা অথচ খুব ইম্পৰ্টেণ্ট জানিবলগীয়া সৰু কথা কিন্তু জানিবলগীয়া কথা এইবিলাক আমি সৰু ভুল এটাই আমি ডাঙৰ ভুল কৰি পেলাওঁ নিজে আমি বাৰে আমি কৈছোঁ যে শনি মন্দিৰত যাওঁ শনি দেৱতা শনিবাৰে যাওঁ ইমান মনত গা পা ধুই যাওঁ গৈ ফালে আমি যেতিয়া মনৰ ভাৱ প্ৰকাশ কৰোঁ কি কৰোঁ যে শনিদেৱৰ মুখৰ ফালে চাই কথা ক'লোঁ অকণমান আগে যে বেকাৰ দৃষ্টি আছিলে পূৰ্ণ দৃষ্টিয়ে লৈ আহিলোঁ আমি ক'ব নোৱাৰাকৈ এনে চাওক কিন্তু যেতিয়া আপোনাৰ মনৰ যি উদ্দেশ্যত দিছে সেইটো বেকত কৰাৰ সময়ত কিন্তু ভৰিৰ ফালে চৰণৰ ফালে চাই কৰিব এৰিছোঁ ভালে থাকক কুশলে থাকক